নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, ধাৰ ঋণ যিমানেই ডাঙৰ নহওক, আপুনি সেই ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব যদি আমি আজিৰ এই ভিডিঅ'টোত ক'ব খোজা এই উপায় কেইটাৰ আপুনি যিকোনো উপায় এটা হ'লেও আপুনি যদি সঠিকভাৱে কৰিব পাৰে, তেতিয়াহ'লে যিমানেই আপোনাৰ ডাঙৰ ধাৰ ঋণৰ সমস্যাত আপুনি ভুগি নাথাকক কিয়, আপুনি সেই ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আপোনাৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পাছত আপুনি যি ধাৰ ঋণৰ সমস্যাত ভুগি আছে, সেই ধাৰ ঋণৰ সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ জয় হনুমান বুলি এটা অৱশ্যেই কমেন্ট লিখিব, যাতে ভগৱানৰ কৃপাত আপোনাৰ যি সমস্যা আছে, যি আপোনাৰ ধাৰ ঋণৰ সমস্যা, সেই ধাৰ ঋণৰ সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰে অতি সোনকালে। আজিৰ ভিডিঅ'টোত আমি যি উপায় দিম, সেই উপায় আপুনি সম্পূৰ্ণ বিশ্বাস আৰু ভক্তিৰে কৰিব লাগিব। যদি আপুনি সঠিকভাৱে সঠিক নিয়ম কৰি আমি কোৱাৰ দৰে কৰিব পাৰে এই উপায়সমূহ, তেতিয়া আপুনি খুব কম দিনৰ ভিতৰতে আপোনাৰ যি ধাৰ ঋণৰ সমস্যাত ভুগি আছে, আপুনি ডুবি আছে, সেই ধাৰ ঋণৰ সমস্যাৰ পৰা আপুনি খুব কম দিনৰ ভিতৰতে মুক্ত হ'ব পাৰিব। গতিকে বেছি পলম নকৰি আমি বলক ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। তাৰ আগতে আপোনালোকক পুনৰ এবাৰ অনুৰোধ, আপুনি যদি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ছাইডতে থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব, কিয়নো আমি যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপুনি সকলোতকৈ আগত দেখিবলৈ পাব। আৰু আমাৰ এই চেনেলটোত আপলোড কৰা ভিডিঅ'সমূহ আপুনি যদি এবাৰ সম্পূৰ্ণকৈ চাব পাৰে, তেতিয়াহ'লে আপুনি প্ৰতিটো ভিডিঅ'ৰ পৰাই এটা নজনা কথা বা নজনা তথ্য আপুনি এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। সেইবাবে ছাবস্ক্ৰাইব কৰিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, ধাৰ ঋণ যিমানেই ডাঙৰ নহওক কিয়, সেই ধাৰ ঋণৰ পৰা মুক্ত কেনেকৈ পাব পাৰি, আজিৰ ভিডিঅ'টো চাওক, আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব। আমি ক'ব খোজা উপায়সমূহৰ ভিতৰত এটা উপায় হ'লেও আপুনি যদি গ্ৰহণ কৰিব পাৰে, তেন্তে আপুনি যি ধাৰ ঋণৰ সমস্যাত ভুগি আছে, সেই ধাৰ ঋণৰ সমস্যাৰ পৰা আপুনি মুক্ত হোৱাটোৱে সম্ভাৱনা বেছি থাকে। ধাৰ ঋণে মানুহক বহুত বেছি সমস্যাৰ মাজলৈ ঠেলি দিয়ে। ধাৰমুক্ত জীৱনেই সকলোতকৈ সুখী জীৱন বুলি ক'ব পাৰি। ধাৰ লোৱা যিমান সহজ, বহু সময়ত সেই ধাৰ পৰিশোধ কৰাটো বহুত জটিল হৈ পৰে। বহু সময়ত দেখা যায় যে এজন ব্যক্তিয়ে ধাৰ লোৱাৰ পাছত পৰিশোধ কৰিব নোৱাৰি চৰম সমস্যাৰ মাজত সোমাই পৰে। আৰু ধাৰ পৰিশোধ কৰি থাকোঁতেই বহু মানুহৰ জীৱন শেষ হৈ যায়। ধাৰ বা ঋণৰ সমস্যা যিকোনো মানুহৰ বাবেই এটা ডাঙৰ সমস্যা হৈ থিয় দিয়ে। ধাৰৰ বোজাত পোত গৈ থকা মানুহে প্ৰতিটো মুহূৰ্ততেই চিন্তিত হৈ থাকে। ধাৰ ঋণ থাকিলে কেৱল এজন ব্যক্তিয়েই নহয়, গোটেই পৰিয়ালটো অৰ্থাৎ তেওঁ সম্পূৰ্ণ পৰিয়ালটোৱে কষ্ট ভোগ কৰিবলগীয়া হয়। ধাৰৰ বাবে কেতিয়াবা সমাজত মান সন্মান হানি হ'বলগীয়াও হয়। লগতে আৰ্থিক নাটনি, পাৰিবাৰিক অশান্তিৰ সৃষ্টি হয়। ধাৰত ডুবি থকা মানুহে নিজৰ লগতে পৰিয়ালটোৰ বাবেও এটা সমস্যা ৰূপে চিহ্নিত হয়। এইবাবেই যিকোনো কাৰণতেই ধাৰ ঋণ লোৱাৰ পূৰ্বেই তাৰ পিছৰ পৰিস্থিতিৰ কথা ভাবি সাৱধানতা বজাই ৰখাটো খুবেই জৰুৰী। অন্যথা এই সমস্যাবোৰ চম্ভালাটো মানুহৰ বাবে কঠিন হৈ পৰে। বাস্তু শাস্ত্ৰ তথা জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে যে যিকোনো মঙ্গলবাৰ আৰু শনিবাৰে যিকোনো ধাৰ কেতিয়াও লোৱাটো উচিত নহয়। মঙ্গলবাৰ আৰু শনিবাৰে যিকোনো ধাৰ ঋণ লোৱাটো একেবাৰে উচিত নহয়, কিয়নো এই দুটা বাৰত লোৱা ধাৰ ঋণ
পৰিশোধ কৰাটো বহুত কঠিন হৈ পৰে মানুহৰ বাবে। শনিবাৰে লোৱা ধাৰ ঋণ হেনো কেতিয়াও সমাপ্তই নহয়। সেইবাবে শনিবাৰৰ দিনটোত কোনো ধাৰ ঋণ লোৱাটো উচিত নহয়। মেঘ, তুলা আৰু কৰ্কট, মকৰ এই 4 ৰাশিৰ লগ্নত লোৱা ধাৰ খুব সোনকালেই পৰিশোধ কৰিব পৰা যায়। ধাৰ বা ঋণ লোৱাৰ সময়ত পঞ্চম আৰু নৱম স্থানত শুভ গ্ৰহ আৰু অষ্টম স্থানত যাতে কোনো গ্ৰহ নাথাকে সেই কথা লক্ষ্য ৰাখিবলৈ কোৱা হৈছে। অন্যথা ধাৰ বাঢ়িহে গৈ থাকিব। অষ্টম অৰ্থাৎ 8 সংখ্যাটো শনি বুলি মনা হয়। গতিকে 8, 27 আৰু 26 তাৰিখে কেতিয়াও ধাৰ ঋণ লোৱাটো উচিত নহয়। এই 3টা তাৰিখত লোৱা ধাৰে আপোনাৰ জীৱনটো আৰু অধিক সমস্যাৰ মাজলৈ ঠেলি দিব পাৰে। ধাৰ ঋণৰ কাগজত কেতিয়াও ক'লা চিয়াহীৰে হস্তাক্ষৰ কৰিব নালাগে। ইয়াক অশুভ বুলি মনা হৈছে। কাৰণ ক'লা চিয়াহীৰে হস্তাক্ষৰ কৰি লোৱা ধাৰে কেতিয়াও পিছ নেৰে বুলি কোৱা হৈছে। যদি আপোনাৰ বাবে অতি আৱশ্যক হয় ধাৰ লোৱাটো, তেন্তে আপুনি সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰৰ দিনটোতহে আপুনি ধাৰ ঋণ লোৱাটো উচিত। কাৰণ এই 3টা বাৰত লোৱা, এই 3টা দিনত লোৱা ধাৰ ঋণৰ পৰা অতি সোনকালে মুক্ত হ'ব পাৰি বুলি কোৱা হৈছে। বাস্তুশাস্ত্ৰৰ অনুসৰি এই 3টা বাৰত লোৱা ধাৰ পৰিশোধ কৰোঁতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় বুলি কোৱা হৈছে। ধাৰ ঋণৰ বাবে আবেদন কৰাৰ সময়ত বা চহী কৰাৰ সময়ত সদায় ঈশ্বৰক স্মৰণ কৰিব লাগে। সেই সময়ত ঈশ্বৰক মনৰ মাজতে এইটোৱে ক'ব লাগে যে, হে প্ৰভু, এই ধন আপোনাৰেই, ময়ো আপোনাৰেই সন্তান। সেইবাবে এই ধাৰ পৰিশোধ কৰাৰ সময়ত তুমি মোক সহায় কৰিবা। এনেদৰে কৈ ধাৰ লোৱাটো খুব ভাল আৰু এনেদৰে কৈ লোৱা ধাৰ খুব সোনকালে সমাপ্ত হয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। কিন্তু বহু সময়ত দেখা যায় কিছুমান মানুহ খুব বেয়াকৈ ফচি যায়। কোৰ্ট কাছাৰীৰ পৰ্যন্ত যাব লগা হয়। যদি আপোনাৰ লগতো এনেকুৱা কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টোত আমি যিকেইটা উপায় ক'ম, সেইকেইটা উপায়ৰ আপুনি এটা উপায় হ'লেও অৱলম্বন কৰিব পাৰে। এটা কথা ঠিক সঁচা যে ধাৰ ঋণৰ পৰা আপুনি মুহূৰ্ততেই মুক্ত হোৱাটো সম্ভৱ নহয়, কিন্তু বহুত বেছিও কঠিনো নহয়। ধাৰ যিমানেই ডাঙৰ নহওক কিয়, সেই ধাৰ সোনকালেই আপুনি পৰিশোধ কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, এইবাৰ আপোনালোকক সেই ধাৰ ঋণৰ পৰা মুক্ত হোৱাৰ কেইটামান উপায় দিব খুজিছো, যি উপায়ে আপুনি দ্ৰুতভাৱত ধাৰ ঋণৰ পৰা মুক্ত হোৱাত আপোনাক সহায় কৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক জানো ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'বৰ বাবে কি সহজ উপায় আমি কৰিব লাগে, যাৰ ফলত আমি দ্ৰুত গতিত সেই ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিম। তাৰ আগতে প্ৰিয় দৰ্শক, আপুনি যদি কমেণ্ট ছেকশ্যনত এতিয়াও বীৰ হনুমানৰ নাম লিখা নাই, তেন্তে আপুনি ভক্তি মনেৰে জয় হনুমান বুলি এটা কমেণ্ট লিখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে আহক আমি সুন্দৰভাৱে জানো ধাৰ মুক্ত হোৱা, ঋণ মুক্ত হোৱা উপায় কেইটানো কি। প্ৰিয় দৰ্শক, এখিলা পানেৰে আপোনাক ধাৰ মুক্ত হোৱাত সহায় কৰিব পাৰে। আপুনি জানে যে হিন্দু ধৰ্মত পানক প্ৰতিটো মাংগলিক কাৰ্য শুভ হিচাপে ব্যৱহাৰ কৰা হয়। স্কন্ধ পুৰাণৰ মতে সমুদ্ৰ মন্থনৰ সময়ত প্ৰথমবাৰৰ বাবে পানৰ ব্যৱহাৰ কৰা হৈছিল। তেতিয়াৰে পৰা পানক সকলো শুভ কাৰ্যত ব্যৱহাৰ কৰিবলৈ লোৱা হয়। পূজা অৰ্চনাৰ পৰা সকলো মাংগলিক তথা শুভ কৰ্মত পানক ব্যৱহাৰ কৰা হয়। জ্যোতিষশাস্ত্ৰই এই পানক খুবেই প্ৰভাৱশালী উপাদান হিচাপে গণ্য কৰা হৈছে। বুধ গ্ৰহৰ সৈতে পানৰ এটা সাংঘাতিক সম্পৰ্ক আছে। পানে আৰ্থিক সমস্যা দূৰ কৰে। যদি আপুনি বহুত ধাৰ ঋণৰ সমস্যাত ভুগি আছে আৰু আপুনি সেই ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'বলৈ বা ৰাস্তা বিচাৰি পোৱা নাই, সকলো ধৰণৰ চেষ্টা কৰাৰ পাছতো যদি আপুনি মুক্ত হ'ব পৰা নাই, তেন্তে এখিলা পানেৰে আপুনি কৰিব পাৰে এই সহজ উপায়টো। এটা খুবেই সহজ উপায়ৰ দ্বাৰা আপোনাৰ জীৱনৰ সকলো জটিল সমস্যা দূৰ কৰিব পাৰিব। মন কৰিব উপায়টো। ক'তো ফটা ফুটা নথকা এখন আপুনি পৰিষ্কাৰ পাণ ল'ব।
পাণখিলাৰ আপুনি ঠাৰি গুচাই ল'ব। সেউজীয়া পাণখিলা সতেজ পাণ হ'ব লাগিব। তাৰ পিছত আপুনি পাণখিলাৰ ওপৰত 2টা লং আৰু এটা ইলাচি ৰাখিব। তাৰ পিছত সেই পাণখিলা আপুনি মেৰিয়াই ল'ব, মানে বিৰি চুৱদৰ দৰে মেৰিয়াই ল'ব লাগিব। তাৰ পিছত আপুনি মঙ্গলবাৰৰ দিনা স্নান কৰি পৰিষ্কাৰ শুদ্ধ বস্ত্ৰ পৰিধান কৰি যিকোনো এক হনুমান মন্দিৰলৈ যাওক আৰু হনুমান মন্দিৰলৈ গৈ ভগৱান শ্ৰী হনুমানৰ শ্ৰীচৰণত সেই মেৰিয়াই লোৱা পাণখিলা অৰ্পণ কৰিব লাগিব। এইদৰে আপুনি 3 মাহ ধৰি প্ৰত্যেক মঙ্গলবাৰে প্ৰভু হনুমানৰ শ্ৰীচৰণত ৰং ইলাচিৰে মেৰিয়াই লোৱা পাণ আপুনি আগবঢ়াব লাগিব। যদি কিবা কাৰণত কোনো এটা মঙ্গলবাৰত আপুনি যাব নোৱাৰে নিজেই, তেন্তে আপুনি আপোনাৰ সলনি আনকো সেইদৰে অৰ্পণ কৰিবলৈ পঠাব পাৰে। যিদিনা আপুনি প্ৰভু হনুমানক এই পাণ অৰ্পণ কৰিব, মানে মঙ্গলবাৰৰ দিনটোত আপুনি তামিষ আহাৰ ভুলতো গ্ৰহণ নকৰিব। সেই দিনটোত আপুনি সাত্বিক আহাৰহে গ্ৰহণ কৰিব। এইদৰে আপুনি 3 মাহ কৰাৰ সময়তে আপুনি ধাৰ মুক্তিৰ পথ বিচাৰি পাবলৈ সক্ষম হ'ব পাৰিব। 3 মাহ আপুনি শুদ্ধভাৱেৰে এই উপায়টো কৰাৰ পাছত খুব কম দিনৰ ভিতৰতে আপুনি ধাৰ ঋণৰ বোজাৰ পৰা মুক্ত হ'ব পাৰিব। কোৱা হয় প্ৰভু শ্ৰী হনুমানৰ চৰণলৈ যি ভক্তই যায়, সেই ভক্তক মহাবীৰ হনুমানে সমস্ত শক্তি প্ৰয়োগ কৰি উদ্ধাৰ কৰে। সেই ভক্তক সকলো সমস্যা দূৰ কৰি দিয়ে। প্ৰিয় দৰ্শক, এইটো হৈছে প্ৰথমটো উপায়। এইবাৰ আমি জানো আহক দ্বিতীয়টো উপায়, ধাৰ আৰু ঋণৰ পৰা মুক্ত হ'বৰ বাবে দ্বিতীয়টো উপায়ৰ বিষয়ে। আপুনি দ্বিতীয়টো উপায়ৰ বাবেও আপোনাক প্ৰয়োজন হ'ব পাণৰ। এখিলা আপোনাক পাণৰ প্ৰয়োজন হ'ব। ফুটা ফটা নথকা আমি প্ৰথমৰ উপায়টো কোৱাৰ দৰে আপোনাক এখন সতেজ পাণৰ প্ৰয়োজন হ'ব। গতিকে আহক জানো আমি পুনৰ দ্বিতীয় উপায়টো আমি পাণেৰে কেনেকৈ কৰিব লাগিব। আপুনি সতেজ পৰিষ্কাৰ ফুটা ফটা নথকা এখিলা পাণ লৈ পাণখিলাৰ আপুনি ঠাৰি গুচাই ল'ব। পাণখিলাৰ সমান অংশটো অৰ্থাৎ পাণখিলাৰ মূল ভাগটো আপুনি লুটিয়াই আঁহ থকা ভাগটো ওপৰলৈ কৰি ল'ব আৰু সেই আঁহ থকা ভাগটোৰ আপুনি ওপৰত 2টা লং ৰাখিব। তাৰ পিছত আপোনাৰ 2খন হাতেৰে আপুনি সাৱধানেৰে তুলি লৈ আপুনি বৈ থকা নদীত সেই পাণখিলা ডুবুৱাই দিব লাগিব আৰু তাৰ পিছত আপুনি পাণখিলা উটুৱাই দি হাতযোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰিব যে আপোনাৰ যি কামত সমস্যাৰ সৃষ্টি হৈছে, যিবোৰ কামত আপুনি বাধাৰ সন্মুখীন হৈছে, সেই সকলোবোৰ বাধা সমস্যা যাতে এই পাণখিলাৰ লগতে ঈশ্বৰে উটুৱাই নিয়ে। এইদৰে আপুনি কৰা প্ৰাৰ্থনাৰ পাছত আপুনি পাণখিলা উটুৱাই যাবলৈ দিব। সেই প্ৰবাহিত ধাৰে আপোনাৰ সকলো সমস্যা উটুৱাই লৈ যাব আৰু আপুনি দেখিব খুব সোনকালে আপোনাৰ সেই সমস্যা দূৰ হ'বলৈ আৰম্ভ কৰিব। সকলো কাৰ্যত আপুনি সফলতা পাবলৈ আৰম্ভ কৰিব। সকলো সংকটৰ পৰা আপুনি বাহিৰলৈ ওলাবৰ বাবে ৰাস্তা দেখা পাব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক ধাৰ আৰু ঋণৰ পৰা মুক্ত হ'বৰ বাবে 3 নম্বৰৰ উপায়টোৰ বিষয়ে। 3 নম্বৰৰ উপায়টো কৰিবৰ বাবেও আপোনাক এখিলা সতেজ পাণৰ প্ৰয়োজন হ'ব। আপোনাক এই উপায়টো কৰিবৰ বাবে কেইখিলামান সতেজ পাণৰ প্ৰয়োজন হ'ব। অৱশ্যে এই উপায়টো আপুনি নৱৰাত্ৰিৰ সময়তহে কৰিব লাগিব। আপুনি 3 নম্বৰৰ উপায়টো লক্ষ্য কৰিব। যদি আপোনাৰ ধাৰ ঋণৰ বোজা ক্ৰমাৎ বাঢ়িবলৈ বৃদ্ধি হৈছে, তেন্তে আপুনি নৱৰাত্ৰিৰ সময়ত সদায় এখিলা পাণ চন্দনেৰে আপুনি মা দুৰ্গাৰ বীৰ্য মন্ত্ৰ হিম বুলি লিখি আপুনি মা দুৰ্গাৰ শ্ৰীচৰণত অৰ্পণ কৰিব লাগিব আৰু নৱৰাত্ৰিৰ দিনা আপুনি মা দুৰ্গাক আপুনি অৰ্পণ কৰা সেই হিম বুলি লিখা পাণবোৰ আপুনি সংগ্ৰহ কৰি আনি আপোনাৰ ঘৰৰ বাকচত আপুনি ভৰাই থব। এনে কৰিলে খুব দ্ৰুতগতিত আৰ্থিক সমস্যা দূৰ হ'ব বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক ধাৰ আৰু ঋণৰ পৰা মুক্ত হ'বৰ বাবে বাস্তুশাস্ত্ৰত কোৱা 4 নম্বৰৰ উপায়টোৰ বিষয়ে।
তাৰ আগতে যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, 4 নম্বৰ উপায়টো আপুনি কৰিবৰ বাবে প্ৰতি মঙ্গলবাৰে আপুনি নিশা 11টা বজাৰ পৰা আপুনি 1 বজাৰ ভিতৰত কৰিব লাগিব। 11টা মঙ্গলবাৰে আপুনি নিশা 11টা বজাৰ পৰা 1 বজাৰ ভিতৰতহে কৰিব লাগিব। কাৰণ এই সময়খিনিত সকলো ফালতে কোলাহাল দূৰ হয় আৰু চাৰিওফালে নীৰৱতা থাকে, শান্তি বৰ্তি থাকে। এনে সময়ত আপুনি ভগৱানৰ সৈতে সহজতে সংযোগ স্থাপন কৰিব পাৰিব। তাৰ পিছত আপুনি আপোনাৰ ঘৰতে প্ৰভু হনুমন্তৰ ফটোৰৰ সন্মুখত বা মন্দিৰৰ সন্মুখত বহি লৈ আপুনি ধূপ চাকি জ্বলাই তাৰ পিছত আপুনি প্ৰভু শ্ৰী হনুমন্তৰ চৰণত ৰঙা ফুল অৰ্পণ কৰক আৰু তাৰ পিছত আপুনি 11 বাৰ হনুমান চালিচা পাঠ কৰক। এই উপায় নিয়মিতভাৱে আপুনি 11টা মঙ্গলবাৰে ৰাতি 11টা বজাৰ পৰা 1টা বজাৰ ভিতৰত কৰিব পাৰিলে আপুনি অতি কম দিনৰ ভিতৰতে খুব সোনকালেই ধাৰ ঋণৰ পৰা মুক্তি হ'ব পাৰিব। পুৰুষে মঙ্গলবাৰৰ দিনা প্ৰভু হনুমানৰ দক্ষিণামুখী হনুমানক সেন্দুৰ অৰ্পণ কৰিব লাগে আৰু মহিলাই ৰঙা পুষ্প অৰ্পণ কৰিব লাগে। ঘৰত প্ৰতিদিনে আপুনি 3 বাৰকৈ শংখ বজাব লাগে আৰু প্ৰভুৰ শ্ৰীচৰণত ঋণ মুক্তিৰ প্ৰাৰ্থনা কৰিব লাগে। কিন্তু আপুনি এটা কথা মনত ৰাখিব লাগিব, আপুনি প্ৰতিদিনে আপোনাৰ কৰ্মও নিষ্ঠাৰে আপুনি প্ৰতিদিনে কৰিব লাগিব। তেতিয়াহে আপোনাক ভগৱানে সহায় কৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি যিসমূহ উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো, এইসমূহ উপায় তেতিয়াহে কৰিব যেতিয়া আপোনাৰ জ্যোতিষশাস্ত্ৰৰ কথাৰ ওপৰত বিশ্বাস হ'ব, ভগৱানৰ ওপৰত বিশ্বাস হ'ব, তেতিয়াহে আপুনি এই উপায়সমূহ কৰিব। যদি আপোনাৰ বিশ্বাস নাই জ্যোতিষশাস্ত্ৰৰ ওপৰত, ভগৱানৰ ওপৰত, তেন্তে আপুনি এই উপায় কৰিলে কোনোদিনেই আপুনি ধাৰ ঋণৰ পৰা মুক্ত হ'ব নোৱাৰিব। আপোনাক ধাৰ ঋণে জুৰুলা কৰি তুলিব। সেইবাবে যদি বিশ্বাস কৰে জ্যোতিষশাস্ত্ৰৰ কথা, ভগৱানক বিশ্বাস কৰে, তেন্তে এই উপায়কেইটা আপুনি কৰি চাওক। আপুনি খুব কম দিনৰ ভিতৰতে ইয়াৰ আপুনি ফল পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।